দুচকুত কেৱল সপোন সপোন, দুচকুত কেৱল সপোন সপোন, নতুনৰ হেঁপাহ প্ৰতিক্ষণ, শিশুৰ ধেমালি সুখত দুখত, শিশুৰ ধেমালি সুখত দুখত শৈশৱ সি যে বকুল শৈশৱ সি যে বকুল। লম্বোদৰক আজি মোমায়েকে দেহটো বখলা বখলি কৰি মাৰিছে। বহুত সময় মাতবোল নকৰাকৈ সেই বাপুহঁতৰ কাঠিত বহি আছেহি। আগদিনা দুপৰীয়া খৰি আনিবলৈ গৈ পুৱাৰ পৰা ল'ৰাটোৰ লাটপিট নাছিল। মাটিয়া আমৰ তলত আম পাৰি জ্বালা পচলা খাই, বাঘবল খেলি, ডেকা পুখুৰীৰ সাঁতুৰি সাঁতুৰি গা ধুই, শেষত ঘুটুলেৰ ল'ৰা মণিৰামৰ লগত কাজিয়া কৰি নাক মুখ ভাঙি গধূলিহে ঘৰ ওলাইছিল। সেই সৰু মামাকে গধূলি আকৌ ধুম পিত্তন দিছে তাক। মাৰ খোৱা কাম কৰি কিয়া মৰা হৈ দিনৰ দিনটো ক'ত আছিলি? বাপুৰ মাকে এই বুলি কৈ দুখন খোলা চাপৰি পিঠা আনি লম্বোদৰৰ হাতত দিলে। ঘৰৰ পৰাই ওলোৱাৰ পিছত মই ঘৰৰ কথা পাহৰোঁ বৌ, লম্বোদৰে বাপুৰ মাকক ক'লে। গাঁৱৰ বয়সত ডাঙৰবোৰে বাপুৰ মাকক গহেনী আই আৰু সৰুবোৰৰ বেছিভাগেই বৌ বোলে। ভাগিনাকক মাৰবা নাপায় নহয়, সনেশ্বৰে ভাগিনাকটোক এনকে মাৰে না। বাপুৰ মাকে নিজৰ ভিতৰতে আনে শুনা নুশুনাকৈ কথাখিনি ক'লে। লম্বোদৰে আচলতে ঘৰখনত থাকি বেয়া পায়। সেয়ে কোনো অজুহাত পালে সি ঘৰৰ পৰা ওলাই আহে। ডাঙৰ মামীয়েকজনী বৰ টনচকী, মুখখনো 100 ভজলুকৰ আগ। লম্বোদৰ আৰু লম্বোদৰৰ বায়েকজনী লগত থকাটো মামীয়েকে সহ্য কৰিব পৰা নাই। ঘৰখনৰ পৰা দনখৰিয়াল নুগুচেই। বাপুৰ পেহীয়েকৰ ল'ৰা সুনন্দই এদিন সিহঁতৰ ঘৰলৈ আহোঁতে বাপুৰ খুৰাকহঁতৰ লগত বহুত কথা আলোচনা কৰিছিল। সুনন্দই কথা ক'লে শুনি থাকি ভাল পায় সকলোৱে। সুনন্দই বোলে নগা পাহাৰৰ সিফালে ক'ৰবাত শিক্ষকতা কৰে। সুনন্দই কৈছিল, আমাৰ সমাজত প্ৰধানকৈ 3 প্ৰকাৰৰ পৰিয়াল আছে: আদৰ্শ পৰিয়াল, মজলীয়া পৰিয়াল আৰু বিষাক্ত পৰিয়াল। ৰাতিপুৱাৰ পৰা যিটো পৰিয়ালত কেৱল দন খৰিয়াল হাই কাজিয়া চলি থাকে সেইটোৱেই বিষাক্ত পৰিয়াল। আৰু আমাৰ সমাজত বিষাক্ত পৰিয়ালৰ সংখ্যাই বেছি। সুনন্দৰ কথাখিনি মনত পৰাৰ লগে লগে বাপুৱে ভাবিলে, তাৰমানে লম্বোদৰৰ মোমায়েকহঁতৰ দৰে পৰিয়ালেই সমাজখনত বেছি নেকি? সুনন্দই কোৱা আৰু এষাৰ কথা বাপুৰ মনলৈ আহিছে, এনে ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাত বেছিকৈ অমনোযোগী হয়। লম্বোদৰৰ ডাঙৰ মোমায়েকৰ পুতেক হৰকান্ত আৰু জীয়েক নামাইতো স্কুললৈ যায়, কিন্তু সিহঁতৰ গাঁৱৰতো বহুত ল'ৰা ছোৱালী স্কুললৈ নাযায়। গৰু চাব লাগে, পথাৰলৈ চাহ জলপাত নিব লাগে, ৰোৱনীৰ কামত যাব লাগে, কত যে কাম। বাপুৰ পিতাকে প্ৰায়ে কয়, পঢ়া শুনা নহ'লে জীৱনত একো নহ'ব। কি একো নহ'ব বাৰু? এই যে সিহঁতৰ গাঁৱৰ বহুতৰ পঢ়া শুনা নাই, সিহঁতৰ একো হোৱা নাই নেকি? কথাবোৰ চিজিলকৈ বুজি নোপোৱা সময়ত বাপুৰ সদায় সুনন্দলৈ মনত পৰে। লম্বোদৰৰ লগত বাপু ওলাই গ'ল। মাকে উচপিচ লগালে, লম্বোদৰৰ লগত গৈ বাপুৰো যদি আজি দিনটো ঘৰলৈ মনত নপৰে আৰু বা ক'লৈ যায়। মাকে ভবাৰ লগে লগে কথাখিনি মুখেৰে ওলাই গ'ল। বাপু ক'ত যা? কেৰকাশাললৈ যাওঁ, তৎক্ষণাত আহিম। শুন, মাকে গহীন সুৰেৰে ক'লে। বাপু ঘূৰি আহিল। মাকে ক'লে, মইতো কোৱা নাছিলোঁ মোক নোকোৱাকৈ ক'তো নাযাবি। আজি মই নুসুধিলেতো গমেই নাপালোঁ হয়। যা, সোনকালে আহিবি। বাপু গ'লগৈ। বাপুৰ মাকৰ ওপৰত খং উঠিছে। মাকে তাক ঘৰৰ চাৰিসীমাতে ৰাখিব খোজে। মাকৰ বাবে বহুদিন বহু আনন্দৰ পৰা বঞ্চিত হৈছে সি পোৱা আনন্দবোৰ পেহীয়েকৰ ল'ৰা সুনন্দই যে কিছুমান আনন্দক বিকৃত আনন্দ বুলি কয়, সেই বিকৃত আনন্দৰ ভিতৰত পৰে নেকি? কিন্তু তাৰ যে যাত্ৰা পাৰ্টি চোৱাৰ বৰ চখ। আৰবি হাইস্কুলৰ পথাৰত ক'ৰবাত ডাঙৰ যাত্ৰা পাৰ্টি আহিছে। লগৰ সকলোৱে চাবলৈ গ'ল, বাপুকহে যাবলৈ নিদিলে। বাপুৰ বুকুখনত সেইদিনা যাবলৈ নাপাই উঠা বিষটো যেন আজিও লাগি আছে।
পিতাকে দৰমহা পালে সদায় এটা শিকি দিয়ে বাপুক। ভঁৰাল ঘৰৰ বাঁহৰ খুটা এটা কাটি মাজু খুৰাকে বাপুক খুলুং এটা কৰি দিছে। বাপুৱে পইচা পালেই তাতে থয়। বাপুৰ ডাঙৰ মামীয়েকেও মামাহঁতৰ ঘৰলৈ গ'লে কেতিয়াবা শিকি এটা, কেতিয়াবা 2 অনা এটা দিয়ে। গুইমৰাৰ জেঠীয়েক, গৰলৰ ভিনীয়েক, মাজু খুৰাক আৰু যতই দিয়ে সকলো পইচা বাপুই খুলুংটোত থয়। সেই খুলুংটোকেই বাপু স্কুলৰ পৰা নাহোঁতেই মাকে এদিন কাটি পেলালে। বাপুৱে খুলুংটো কটা নেদেখিলে। কিমান পইচা হৈছে ভালকৈ নেজানিলে। বহুদিন ধৰি এই দুখখিনি থবৰ ঠাই পোৱা নাছিল বাপুৱে। গাঁৱৰ ল'ৰা ৰামদেৱে হাৰমনিয়ামত আঙুলি বুলাই বুলাই গীত গায়। ৰামদেৱে বিচৰা সুৰটো হাৰমনিয়ামটোত আছে। কত দিন ৰামদেৱে গীত গাওঁতে মুগ্ধ হৈ বাপুৱে ৰামদেৱৰ গীতৰ সুৰ হাৰমনিয়ামটোত শুনি হাৰমনিয়ামটোলৈ একে ধ্যানে চাই আছে। টিপি দিলে সুৰ হলোৱা এইবোৰক যে ৰিড বুলি কয়। হাৰমনিয়াম এটাত তেনেকুৱা 37টা ৰিড থাকে। বাপুৱে সুধি সুধি জানি লৈছে। কিমান দিন এটা হাৰমনিয়ামৰ বাবে মাকক খাটনি ধৰিলে, মাকে নিদিলে। অথচ মাকে এবাৰ পিতাকক ক'লে হাৰমনিয়ামটো পিতাকে আনি দিব পাৰে। হাৰমনিয়ামটো পালে বাপুৱে পঢ়া শুনা নকৰিব, পঢ়া শুনাত ক্ষতি হ'ব। 100 এবুৰি মনে সজা চিন্তা কৰি বাপুক হাৰমনিয়ামটো আনি নিদিলে মাকে। শৈশৱৰ